নমস্কাৰ আজি ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো বাংলাদেশৰ পৰিস্থিতি সম্পৰ্কে ইতিমধ্যে আপোনালোক অৱগত হৈছে সেই খবৰসমূহ লাভ কৰিছে বাংলাদেশত ইতিমধ্যে শেখ হাসিনা চৰকাৰৰ পতন ঘটিছে প্ৰধানমন্ত্ৰী শেখ হাসিনা এতিয়া পলায়ন কৰি আশ্ৰয় লৈছে ভাৰতে কিমানখিনিলৈকে সেই খবৰ আপোনালোকে পাইছে সমান্তৰালভাৱে চৰ্চাত এই প্ৰসংগটো আছে যে এই বাংলাদেশৰ পৰিস্থিতি বা পথ পৰিৱৰ্তনে ভাৰতত কি ধৰণে প্ৰভাৱ কি ধৰণে পেলাব অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে আজি মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে মন্তব্য কৰিছে প্ৰকাশ কৰিছে যে বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ ভয়ংকৰ ৰূপত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত তাৰ কাৰণ ব্যাখ্যা কৰি তেখেতে ক'ব বিচাৰিছে যে উগ্ৰপন্থী সমস্যা মূলত এই সমস্যাই এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে পুনৰবাৰ যেহেতু বাংলাদেশত শেখ হাসিনাৰ চৰকাৰ থকাৰ সময়ত কূটনৈতিকভাৱে ভাৰতে এটা লাভজনক স্থিতিত আছিল বা এটা সন্তোষজনক স্থিতিত আছিল কিন্তু এতিয়া শেখ হাসিনা চৰকাৰৰ পতনৰ পাছত সেই চৰকাৰ পৰৱৰ্তী যি চৰকাৰ হ'বলৈ গৈ আছে খালেদা জিয়া চৰকাৰ জামাতীৰ চৰকাৰে সেই পৰিৱেশৰ হয়তো সূচনা নকৰিব ভাৰতৰ বাবে আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত আশংকা হ'ব পাৰে বুলি কোৱা হৈছে আৰু আটাইতকৈ ডাঙৰ প্ৰসংগটো চৰ্চিত হৈছে যে বাংলাদেশত যিসকল সংখ্যালঘু অৰ্থাৎ হিন্দুসকল বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত এতিয়া অত্যাচাৰ চলিব বুলি এটা আশংকা ব্যক্ত কৰা হৈছে আৰু ইয়াৰ ফলত কি ঘটিব পাৰে সেইসকল প্ৰায় 1 কোটি হিন্দু যি বাংলাদেশত আছে সেই নিৰ্যাতিত হোৱাৰ পাছত ভাৰত অভিমুখে ৰাওনা হ'ব পাৰে ভাৰতত শৰণ বিচাৰিব পাৰে যদি সেয়া হয় তেনেহ'লে পৰৱৰ্তী পদক্ষেপ ভাৰতৰ কি হ'ব কাৰণ CAৰ অধীনত বাংলাদেশত নিৰ্যাতিত হোৱা এগৰাকী হিন্দুৱে যদি ভাৰতৰ শৰণ বিচাৰে যদিও 2014 চনৰ পাছত অহা কথা কিন্তু তেনে প্ৰেক্ষাপটত ন্যায়ালয়ৰ বাবে এটা বাট মুকলি হৈ থাকিব নেকি পৰৱৰ্তী সময়ত তেওঁলোকক আশ্ৰয় দিবলৈ ভাৰত বাধ্য হৈ পৰিব নেকি কাৰণ এই প্ৰসংগটো এতিয়া ভাৰত বা বাংলাদেশ বুলি নহয় সমগ্ৰ বিশ্বই নজৰত ৰাখিছে ভাৰতকো যে ভাৰতে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব কাৰণ শেখ হাসিনাৰ সৈতে বন্ধুত্বমূলক সম্পৰ্ক আছিল দীৰ্ঘদিনীয়া শেখ হাসিনাৰ পিতৃৰ সৈতে সম্পৰ্ক আছিল ভাৰতৰ এক দীৰ্ঘলীয়া যি মিত্ৰতা এই মিত্ৰতাৰ অন্ত পৰা বুলি ক'ব নোৱাৰে কিন্তু বিপদত পৰিছে ভাৰত নিখনদেশে এই মুহূৰ্তত এই সম্পৰ্কে আমি আজি কথা পাতিম বাংলাদেশৰ পৰাও আমাৰ লগত অতিথিসকল থাকিব ষ্টুডিঅ'তে উপস্থিত আছে আমাৰ অতিথিসকল তাৰ পূৰ্বে এই ঘটনা সংক্ৰান্তীয় এটা খবৰ আহি পৰিছে এই মুহূৰ্তৰে উদ্বেগজনক খবৰ এটা বাংলাদেশৰ এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে এক ভয়ংকৰ খবৰ আহিছে উন্মুক্ত সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল 1200 বাংলাদেশীয়ে অসম পশ্চিমবংগ সীমান্তত BSFে ধৰা পেলাইছে এইসকল বাংলাদেশী BSFৰ 92 নম্বৰ বেটেলিয়নে ভাৰতত প্ৰৱেশত বাধা দিছে এইসকল বাংলাদেশী যি ধৰণে আশংকা কৰা হৈছিল সেয়াই দেখিবলৈ পোৱা গৈছে যিকোনো পৰিস্থিতিতে ভাৰতত তেওঁলোকে প্ৰৱেশৰ চেষ্টা কৰিব বাংলাদেশত অসুৰক্ষিত এইসমূহ লোকে ভাৰতত আশ্ৰয় লোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে ভাৰত বাংলা সীমান্তত উপস্থিত হৈছে BSFৰ মহাপৰিদৰ্শক দলজিৎ সিং চৌধুৰী আজি ভাৰত বাংলা সীমান্ত পৰিদৰ্শন কৰিছে BSFৰ মহাপৰিদৰ্শকগৰাকীয়ে আৰু মহাপৰিদৰ্শকগৰাকীৰ ভ্ৰমণকালতেই ভাৰতত প্ৰৱেশৰ চেষ্টা চলিছে এইসকল বাংলাদেশীয়ে সমগ্ৰ বিষয়টো নিৰীক্ষণত ৰাখিছে এতিয়া ভাৰত চৰকাৰে যি ধৰণে আশংকা ব্যক্ত কৰা হৈছিল সেই আশংকাই সত্য প্ৰমাণিত হৈছে প্ৰায় 1200 বাংলাদেশী এতিয়া ভাৰত সীমান্তত প্ৰৱেশৰ চেষ্টা কৰিছে দৃশ্য আপোনালোকে দেখিছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো সীমান্তৰ পৰা এই দৃশ্যসমূহ আহি পৰিছে এইসকলে লোক যিসকলে আশ্ৰয় বিচাৰি এতিয়া ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছে সীমান্ত পাৰ হৈ যেটো আমাৰ সীমান্ত সিল নহয় ভাৰত বাংলা সীমান্ত বহু এনেকুৱা ঠাই আছে যি ঠাইৰে সোমাবলৈ চেষ্টা কৰিব পাৰে অসমতো বিভিন্ন ধৰণৰ স্থান ইতিমধ্যে কেবাগৰাকীও ইউটিউবাৰে বাংলাদেশত দেখুৱাই দিছে যে কি ধৰণে অসমত প্ৰৱেশ কৰিব পাৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব পাৰে গতিকে দুই ধৰণৰ লোক প্ৰৱেশৰ সম্ভাৱনা আছে এক যদিহে হিন্দু তাত নিৰ্যাতিত হৈছে নিৰ্যাতিত হিন্দু সংখ্যালঘু প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে আশ্ৰয় বিচাৰি দুই শেখ হাসিনাৰ যি দল আছিল আওয়ামী লীগৰ সদস্যসকলেও তাত নিৰ্যাতিত হৈছে বা বিভিন্ন ধৰণৰ আক্ৰমণ চলি আছে তেওঁলোকো প্ৰাণৰ মমতাত ভাৰতত প্ৰৱেশৰ চেষ্টা চলাব পাৰে গতিকে পৰিস্থিতি অতি বিষম ভাৰতৰ বাবে মানৱীয় দৃষ্টিভংগীৰ কথা হয়তো বহুতে ক'ব কিন্তু উত্তৰ পূৰ্বাঞ্চলত যি হেঁচা সেই হেঁচাই পুনৰ এই ধৰণৰ বাংলাদেশীৰ হেঁচা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে তাক লৈ কিন্তু যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে ষ্টুডিঅ'ত উপস্থিত থকা আমি অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ সময়ে সময়ে আমি আপোনালোকক আপডেটসমূহ দি যাম আমাৰ লগত আলোচনাত উপস্থিত আছে মই স্বাগতম জনাব বিচাৰিছোঁ প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে
প্ৰতিৰক্ষা বিশেষজ্ঞ কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। বিশ্লেষক নিবন্ধকাৰ ইমৰান হুছেইন ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ লগত কিছু সময় পাছতে বিশ্লেষক নিবন্ধকাৰ হিৰণ্য শইকীয়া ডাঙৰীয়া আহি পাব, স্বাগতম জনাম। আমাৰ লগত আজি বাংলাদেশৰ পৰাও কেইগৰাকীমান অতিথি আছে। আমাৰ NB নিউজৰে কথিত সাংবাদিক জাকিৰ হুছেইনক স্বাগতম জনাইছোঁ। বাংলাদেশৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী মহম্মদ মনিৰ হুছেইনক স্বাগতম জনাম। আৰু লগতে বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ প্ৰামাণিকো কিছু সময়ৰ কাৰণে আমাৰ লগত থাকিব। তেখেতৰ পৰা আমি বিভিন্ন প্ৰসংগ জানিবলৈ চেষ্টা কৰিম। ষ্টুডিঅ'ৰ মজিয়ালৈ আহিম। প্ৰথমতে মই আমাৰ NB নিউজৰে বাংলাদেশৰ সাংবাদিক জাকিৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। জাকিৰ হুছেইন, সমগ্ৰ ঘটনা সম্পৰ্কত জাকিৰ যদিও অসমীয়াত মোৰ কথাখিনি শুনিব বুজিব, কিন্তু বঙালীতে উত্তৰটো দিব। জাকিৰ, সমগ্ৰ ঘটনা সম্পৰ্কত আপুনি বিগত কিছুদিন ধৰি NB নিউজত সেই বাতৰি পৰিৱেশন কৰি আহিছে, আমাক প্ৰতিটো খবৰ দি আহিছে, আমি সেই খবৰ দৰ্শকসকলক দি গৈছোঁ। এতিয়া শেহতীয়া কি পৰিস্থিতিটো, কি ধৰণৰ তাত কি পৰ্যবেক্ষণ কৰিছে? বাংলাদেশের সদ্য বিদায়ী প্রধানমন্ত্রী শেখ হাসিনা পদত্যাগ করে দেশ ছাড়ার পর বাংলাদেশের কিছু বিচ্ছিন্ন ঘটনা ঘটেছে। আওয়ামী লীগের সদ্য MP মন্ত্রী এবং কিছু শীর্ষ রাজনৈতিক নেতৃবৃন্দের বাড়িতে হামলা হয়েছে, কিছু পুলিশ স্টেশন থানায় হামলা হয়েছে। দীর্ঘ 17 বছরের ক্ষোভ থেকে সাধারণ জনতা এগুলা কিছু বিচ্ছিন্ন ঘটনা ঘটেছে। কিন্তু আমরা জানতে পেরেছি গতকাল রাতে মহামান্য রাষ্ট্রপতির বঙ্গভবনে বৈষম্যবিরোধী ছাত্র আন্দোলনের 6 সমন্বয়ক, বাংলাদেশের 3 বাহিনীর প্রধান দীর্ঘক্ষণ বৈঠক করে রাত 12টায় তারা প্রেস রিলিজে আমাদের জানিয়েছেন খুব শীঘ্রই আজ এবং আগামীকালকের মধ্যে ডক্টর ইউনূসকে প্রদান করে অন্তর্বর্তীকালীন সরকার গঠন করবে। এবং আমি আশা করি, আমরা বাংলাদেশের সাধারণ মানুষ আশা করে সরকার গঠন হলে বাংলাদেশের সার্বিক পরিস্থিতি আগের থেকে অনেকটাই উন্নতি হবে। এবং আজ ঢাকায় বিএনপির মহাসমাবেশ, দীর্ঘদিন পর বাধাহীনভাবে বাংলাদেশ জাতীয়তাবাদী দল বিএনপি মহাসমাবেশ করছে, লোকারণ্য বিএনপির মহাসমাবেশ। আমরা জানতে পেরেছি বিএনপির মহাসমাবেশে প্রধান অতিথি হিসেবে ভার্চুয়ালি বক্তব্য রাখবেন ভারপ্রাপ্ত চেয়ারম্যান তারেক রহমান। তিনি জাতির উদ্দেশ্যে এবং দেশের মানুষের উদ্দেশ্যে ভাষণ দিবেন। তার ভাষণ থেকে আমরা যতটুকু জানতে পেরেছি একটা বক্তব্য দেশের মানুষের উদ্দেশ্যে থাকবে, সেটা হলো কোনো হিংসা, অহিংসা, রাজনীতি, মারামারি, বিশৃঙ্খলা সৃষ্টি করা যাবে না এবং বাংলাদেশের হিন্দু সম্প্রদায়, সংখ্যালঘু উপসর্গে কোনো হামলা করা যাবে, তারা আমাদের ভাই। আমরা এও জানতে পেরেছি তার বক্তব্য তিনি বলেছেন বাংলাদেশে কোনো সংখ্যালঘু নেই, আমরা সবাই বাংলার মানুষ, আমরা সবাই ভাই ভাই। তো ইতিমধ্যে গত 2-1 দিনের পরিস্থিতি সার্বিক পর্যালোচনা করে আজকে ঢাকা শহরে বা বাংলাদেশের বিভিন্ন স্থানে সব সরকারি অফিস, আদালত, শিক্ষা প্রতিষ্ঠান, কলকারখানা চালু রয়েছে। দেশের পরিস্থিতি আগের থেকে এখন অনেক স্বাভাবিক। হয়তো আগামীকাল অন্তর্বর্তী সরকার গঠন হলে পরিস্থিতি সম্পূর্ণ নিয়ন্ত্রণে চলে আসবে এবং বাংলাদেশী। জাকিৰৰ ওচৰলৈকে যাম। জাকিৰ আমাৰ বাংলাদেশৰ সাংবাদিক ঢাকাৰ পৰা আছিল। জাকিৰৰ পৰা পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম আৰু ঢাকাৰ পৰা অন্য যিসকল অতিথি আছে তেখেতসকলৰ সৈতেও আমি যাবলৈ চেষ্টা কৰিম। কিন্তু এই গুৰুত্বপূৰ্ণ খবৰটো ইতিমধ্যে আমি আপোনালোকক দিছিলোঁৱে যে 1200 বাংলাদেশী সীমান্তত প্ৰৱেশৰ চেষ্টা কৰিছে। এই 1200 বাংলাদেশীক BSF এতিয়া বাধা দিছে আৰু এই কথাটো অনিবাৰ্য, অনস্বীকাৰ্য আছিল। সাংঘাতিক ধৰণে আশংকা কৰা হৈছিল। মই এফালৰ পৰা কথা পাতি যাবলৈ চেষ্টা কৰিছোঁ। দিব্যশংকৰ ভট্টাচাৰ্য, আপুনি প্ৰতিৰক্ষাৰ লগত জড়িত হৈ আছিল। এই যিটো প্ৰসংগ, আমি এটা এটাকৈ কথা পাতি যাম। বাংলাদেশৰ পৰিস্থিতি কিয় হৈছিল, কি কাৰণে হৈছিল, সেই সম্পৰ্কে কথা পাতিম। কিন্তু সন্মুখত ডাঙৰ প্ৰত্যাহ্বান এটা আছে। আজিয়ে দেখা পাইছোঁ 1200 বাংলাদেশৰ নাগৰিকে সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে। BSFৰ কাম কি হ'ব বুলি ভাবে এতিয়া, বা এইসকল লোকে BSFৰ চকুত ধূলি দি প্ৰৱেশ কৰাৰ সম্ভাৱনা আছেনে নাই? সীমান্ত চিল হোৱা নাই এতিয়া। চাবলৈ গ'লে অসম আৰু বাংলাদেশ, বিশেষকৈ যোনটো আমাৰ তাঁৰৰ বেৰৰ কথা আমি কৈছিলোঁ যে বেৰ হ'ব, সেইটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। আৰু দ্বিতীয়তে এইটোও চাব লাগিব যে বহু সংখ্যা বা বহু জাগাত পানী আছে, গতিকে সেইখিনিত আমি বেৰ দিব নোৱাৰোঁ। গতিকে বাংলাদেশৰ বৰ্ডাৰ আমি যেতিয়া কওঁ যে চিল হ'ব, হয়তো সেইটো সম্ভৱ নহ'ব। কিন্তু BSFৰ কাম হ'ল যে বৰ্ডাৰটোক চিল কৰা। বৰ্ডাৰটো চিল কৰা মানে বৰ্ডাৰত সিহঁতে পেট্ৰলিং কৰিব আৰু বাংলাদেশৰ পৰা অহা মানুহক সিহঁতে বাধা দিব আৰু উভতাই পঠাব। কিন্তু আমি এটা বস্তু চাব লাগিব যে বাংলাদেশত যি হিংসা হৈছে, এই সাম্প্ৰদায়িক শক্তিবোৰ বাঢ়ি গৈছে। আৰু তাত এটা এইটো চাওঁ যে হিন্দু মঠ বা মন্দিৰৰ ওপৰত আক্ৰমণবোৰ বাঢ়িছে। আৰু কাৰণ এইটোৱে যে আৱামী লীগ, শেখ হাছিনাৰ যোনটো পাৰ্টি আছিল, সেই আৱামী লীগে এটা ছিকুলাৰ ফ'ৰ্চ হিচাপে মানা আছে। গতিকে এইটোৰ যদি পাতভূমিটো আমি চাওঁ,
আমি অলপ বুৰঞ্জীলৈ যাব লাগিব বাংলাদেশত এটা বস্তু আপুনি চাব যে ৰাজনৈতিক অস্থিৰতা আৰু সৈন্যৰ যোনটো ৰোল উত্থান যেটো হৈ থাকে যোনটো উত্থান হয় সেইটো একো নতুন নহয় চাবলৈ হ'লে বাংলাদেশত আৱামী লীগ শেখ হাছিনাৰ পাৰ্টিটো যোন অলপ ভাৰতৰ প্ৰতি অলপ টানটো আছিল দ্বিতীয়তে বাংলাদেশ নেশ্যনেল পাৰ্টি বেগম খালিদা জিয়াৰ সেইটো পাৰ্টি আৰু লগতে তাত আছিল বেগম জিয়াৰ ল'ৰা তাৰিক আহমেদ যোন এতিয়া লণ্ডনত আছে তাৰিক আহমেদে 2024ত এই বছৰৰ জানুৱাৰীৰ পৰা আউট ইণ্ডিয়া কেম্পেইন এটা মালদ্বীপত যি হৈছে সেই কেম্পেইন এটা আৰম্ভ কৰিছিল তৃতীয়তে বাংলাদেশ আৰ্মি যোন সৰ্বে আৰু ক'বলৈ হ'লে সেইটো আৰু লগতে বিএনপিৰ লগত জামাতে ইছলামী এটা সাম্প্ৰদায়িক পাৰ্টি এটা আছে আৰু ইয়াৰ লগত তাৰ ছাত্ৰ সন্থা ইছলামী ছাত্ৰ শিবিৰ বুলি এটা ষ্টুডেণ্ট উইং এটা আছে আৰু আল কায়দাৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক আছিল এটা সময়ত সেইটো বহুতে কৈছিল যে আইএছআইৰ সৈতে আৰু আল কায়দাৰ সৈতেও সম্পৰ্ক আছিল গতিকে এই যে এতিয়া বাংলাদেশত যি পৰিস্থিতি হৈছে ইয়াত কিন্তু আইএছআইৰ হাত আছে বুলি সেইটো আমি নুই কৰিব নোৱাৰোঁ কাৰণ ছাত্ৰ আন্দোলনটো পৰৱৰ্তী সময়ত এই যেটো শেখ হাসিনাৰ পদত্যাগৰ আন্দোলনলৈ ৰূপান্তৰিত হয় প্ৰথমতে কোটা বিৰোধী আন্দোলন আছিল আপুনি চাব যে যোনটো ছাত্ৰ বিৰোধী আন্দোলন হেতু কৰিছিল নাহিদ ইছলাম বুলি এজন 26 বছৰীয়া লৰাই সেই লিডাৰশ্বিপ ৰোলটো লৈছে তেওঁ আকৌ অলপ সাম্প্ৰদায়িক হেৰিটোৰ ফালে যায় তেওঁৰ যোনটো আইডিঅলজি হয় সেইটো গতিকে আৰম্ভণি হৈছিল ছাত্ৰ আন্দোলন যে 30% মুক্তিযোদ্ধাৰ ল'ৰা ছোৱালী বা সংৰক্ষণৰ যেটো কথা আছে কমাব লাগে সেইটোৰ পৰা কিন্তু শেষত সেইটো যেতিয়া কলে যে ঠিক আছে আমি খালি 5% কৰি দিম তাৰ পিছত কিন্তু খালি সিঙ্গল পইণ্ট এটা পইণ্ট এজেন্ডা হ'ল আৰু সেইটো হ'ল যে শেখ হাসিনাক আমাৰ তাৰ পৰা ওলাই যাব লাগে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই আনগৰাকী অতিথি ইমৰান হুছেইন আপোনাৰ ওচৰলৈকে আহিব বিচাৰে এই যেটো খালেদা জিয়াৰ কথা আহিছে বিএনপিৰ কথা আহিছে শেখ হাসিনা চৰকাৰৰ পতন হ'ল পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ গৈ আছে জামাতীসকলৰ প্ৰসংগ এতিয়া উত্থাপিত হৈছে এই যেটো আন্দোলন চলি আছিল মাজে মাজে সেই আন্দোলনত ভাৰত বিৰোধী শ্লোগান দেখিবলৈ পোৱা গৈছিল ভাৰত বিৰোধী শ্লোগান বা এতিয়া তাত মঠ মন্দিৰৰ ওপৰত আক্ৰমণ চলিছে সেইভাবে আশংকা কৰা হৈছে অসমত প্ৰৱেশৰ চেষ্টা চলাব আজিও 1200 বাংলাদেশী প্ৰৱেশৰ চেষ্টা চলাইছিল গতিকে এই চৰকাৰখনে নতুন যে চৰকাৰ হ'ব সাংঘাতিক ধৰণৰ কট্টৰপন্থী ইছলামক বিশ্বাস কৰে বুলি কোৱা হয় এই চৰকাৰখনে কৰিব আৰু ভাৰত বিৰোধী স্থিতি এটা ল'ব কি ভাবে আপুনি কথাটো তেনেকুৱা আশংকা আছে কাৰণ শেখ হাসিনা কোটা বিৰোধী আন্দোলনৰ সময়ত কিছু ভুল ভ্ৰান্তি কৰিছে আৰু তাৰ ফল তেওঁ ভুগিছে সেই সময়তে যদি কথাটো মানি ললেহেঁতেন আজি তেওঁ থাকিলেহেঁতেন অলপ উচতনিমূলক বক্তব্য দিছিল আৰু উচতনিমূলক বক্তব্য দিছে আৰু সবতকে ডেঞ্জাৰ এটা কথা কৈছিলে যেটো মানে আটাইতকৈ মানে পিছৰ পিনে আনকণ্ট্ৰল হ'ল তেওঁ ৰাজাকাৰ বুলি কৈছিল ৰাজাকাৰ মানে যিসকলে মুক্তিযুদ্ধ সমৰ্থন কৰা নাছিল পাকিস্তানপন্থী বা খানসানাহতৰ পক্ষত আছিলে সেইটো মানে বাংলাদেশত এটা গালি বুলি ভাবা হয় গতিকে এই ধৰণৰ কথা অকল কোটাই নহয় তাত আৰু এটা ঘটনা ঘটিছিলে যে সিভিল সাৰ্ভিস এক্সামিনেশনত দুৰ্নীতি হৈছে বুলি এটা নিউজ চেনেলে এটা নিউজ কৰিছিল সেই সময়টোতে আৰু সেইটো মানে তেওঁলোকৰ যি পাৰ্টি আছে সেই পাৰ্টিৰ কেডাৰছে পাব এনে ধৰণৰ কথা এটা আওয়ামী লীগৰ কেডাৰছে পাব এই গোটেইখিনি কথালৈ মানে শেখ হাসিনা এটা ডাঙৰ মিষ্টেক কৰিছিলে কিন্তু সেই পাৰ্টটো এটা বেলেগ কিন্তু আমি যদি খুব ভালকে ভাবো যে শেখ হাসিনা সেই কেটা পাৰ্ট বাদ দি পেলাই তেওঁ আমাৰ ভাৰতৰ কাৰণে খুব ভাল আছিলে শাসক হিচাপে খুব ভাল আছিলে আৰু তেওঁৰ দেউতা এজন অসাম্প্ৰদায়িক ব্যক্তি আছিলে যদিও এটা সময়ত মুছলিম লীগ কৰিছিলে বহুত আগত গ্ৰেট কেলকাটা কিলিংছৰ টাইমটোত সেই টাইমটোত পৰৱৰ্তীত তেওঁ নিজকে সেকুলাৰ বুলি তেওঁ পৰিৱৰ্তিত হ'ল আৰু সেকুলাৰ মানুহ হিচাপে তেওঁ জীৱন তেওঁৰ গ'ল তেওঁৰ সন্তান হিচাপে তেওঁ সেই আইডিঅলজি ল'লে ইণ্ডিয়াৰ লগত যে পূৰ্বৰ পৰা যি সম্পৰ্ক তেওঁ ইণ্ডিয়াত এটা সময়ত আছিল যিটো সময়ত তেওঁৰ দেউতা
মৃত্যু মানে হত্যা কৰা হৈছিলে গতিকে আমাৰ কাৰণে শেখ হাছিনা বা বাংলাদেশৰ নিজৰ কাৰণেও বাংলাদেশৰ পিছৰ কাৰণে হিন্দু মুছলিম মিলৰ কাৰণে এজ এ হোল জনগণৰ কাৰণে ভাল আছিলে অকল সেকুলাৰ পইণ্ট অফ ভিউৰ পৰাই নহয় তাৰ অৰ্থনৈতিক দিশটো বহুত ইনভেষ্টমেণ্ট আছিলে ভাৰতৰ ওপৰলৈ তেওঁ অৰ্থনৈতিক দিশটো নিছিলে আৰু ওৱান অফ দ্য ফাষ্টেষ্ট মানে অৰ্থনৈতিক গ্ৰয়িং কাণ্ট্ৰি সাউথ ইষ্ট এছিয়াত 1 নম্বৰত আছিলে তৃতীয়তে বাংলাদেশৰ অৱস্থান খুব সম্ভৱ 62 নে কিমান মানে ৱৰ্ল্ড পিচ যেটো কাণ্ট্ৰি যেটো ৰেংকিং আছে ৱৰ্ল্ড পিচ মানে শান্তিপূৰ্ণ দেশ হিচাপে ভাৰততকৈও আগত এইটো মোৰ তাত কিবা লিখা আছে কিমান ৰেংকিং আছিলে গতিকে বাংলাদেশৰ 93 আৰু ভাৰতৰ 116 গতিকে এই তিনিটা দিশত অৰ্থনীতি পিচফুল কাণ্ট্ৰি আৰু এক মানে খুব কি কয় এফেক্টিভ সেকুলাৰিজম চলি আছে সেইটো কাৰণে তেওঁৰ যিটো মানে এই বৰ্তমানৰ যিটো পলায়ন বা তেওঁৰ এৰিব লগা হ'ল এই গোটেই কথাটো অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰতৰ কাৰণে এনেকৈ সাউথ ইষ্ট এছিয়াৰ কাৰণে এক ভাবুকি কাৰণ ইয়াৰ ফলত কি হ'ব পাৰে এতিয়াও খুব ক্লিয়াৰ হোৱা নাই বঙালী জাতীয়তাবাদ লৈ আমি অসমীয়া মানুহক গৰ্ব কৰিছিলোঁ যে তেওঁলোকৰ জাতীয়তাবাদ অতি উন্নত অতি মানে এটা বৃহৎ জাতি পৃথিৱীৰ ভিতৰত এটা নাম কৰা যেটা সাহিত্য সংস্কৃতি বহুত কেইজন নোবেল প্ৰাইজ পাইছে কিন্তু বিগত সময়ছোৱাত আমি যেটো দেখিলোঁ যে ৰবীন্দ্ৰনাথৰ মূৰ্তি ভঙা গৈছে যি তেওঁলোকৰ জন্মদাতা এবাৰতো শেখ মুজিবুৰ ৰহমানৰ মূৰ্তি ভাঙিছে আজি শেখ হাছিনাৰ তো পিতৃ হ'ব পাৰে কিন্তু তেওঁ যেনেকৈ শেখ হাছিনাৰ পিতৃ তেনেকৈ বাংলাদেশৰ প্ৰতিটো জনগণৰ পিতৃ প্ৰতিটো মানুহৰ পিতৃ তাৰ যি সেনাপ্ৰধান আছে তেওঁৰ পিতৃ সাংঘাতিক ধৰণে এটা নিগেটিভ বাৰ্তা সেই প্ৰজন্মটোৰ মাজত ভৰাই দিয়া হৈছে সেই শেখ মুজিবুৰ ৰহমানৰ বিৰুদ্ধে ভাৰতৰ বিৰুদ্ধে মই কথাটো কৈছোঁ যে এই যিটো বাতাবৰণ সৃষ্টি হৈছে তাৰ কাৰণে খালিদা জিয়াও তাৰ কাৰণে শেখ হাছিনাও দায়ী আছে এই কাৰণেই যে খুব বেছি বীৰ পূজা হ'ল সবতে মুজিব হ'ল তেওঁৰ দেউতাকো এনকেজ কৰি তেওঁৰ দেউতাৰ ছবিখন আগত দেখি তেওঁ বহুত দুৰ্নীতি কৰিলে আৰু মানুহ এই নামটো শুনি এটা সময়ত এটা মানে যেটো নেগেটিভ এটা হেৰি হৈ যায় সকলোতে মূৰ্তি কৰিলে গোটেই আগষ্ট মাহটো মানে এটা মাহ বুলি পালিব লাগিব বুলি ক'লে প্ৰতিটো লাইব্ৰেৰীত তেওঁৰ একটা শোক কৰ্ণাৰ মানে এটা কৰিবৰ কাৰণে টু মাছ ইম্পজিশ্যন যেটো হয় গতিকে সেইটো শেখ হাছিনাৰ প্ৰতি যেটো মানুহৰ ক্ষোভ সেইটো ভুলকৈ মানে মুজিবুৰ ৰহমানলৈ গুচি গ'ল এই যেটো সিনাৰিও যেটো আমি এটা ভালকৈ ভাবিলে এনেকুৱা লাগে যে বঙালীয়ে নিজৰ বিবেক হেৰুৱাইছে গতিকে এনেকুৱা বিবেক হেৰুৱা অৱস্থাত মানে খুব চান্স আছে যে তেওঁলোকে জামিয়াতে ইছলামীৰ পিনে ইনক্লাইনেশ্যন হ'ব পাৰে বা যি খালিদা জিয়াৰ যি দল সেই দলো খুব বেছি মানে প্ৰ ইণ্ডিয়ান নহয় বা প্ৰ হিন্দু নহয় প্ৰ হিন্দু বুলি নকওঁ হিন্দুসকল তাৰ বাসিন্দা গতিকে নিজৰ বাসিন্দাৰ বিৰুদ্ধেই তেওঁলোকৰ এক ধৰণৰ স্থিতি আছে গতিকে এই যেটো খালিদা জিয়াৰ দল তালৈ আহি যাব পাৰে যেহেতু এতিয়া মানে আওয়ামী লীগ নাই গতিকে ইয়াতে এটা কথা কৈ মই শেষ কৰোঁ বেলেগে ক'ব এতিয়া যে শেখ হাছিনা গ'ল শেখ হাছিনা আহিলে তাৰ পৰা পলায়ন কৰিলে কিন্তু আটাইতকৈ ডাঙৰ ক্ষতিটো শেখ হাছিনাই যেটো কৰিছে সেইটো হৈছে আওয়ামী লীগক তেওঁ ধ্বংস কৰি থৈ গ'ল যি আওয়ামী লীগ আছিলে এক অৰ্থনৈতিক উত্তৰণৰ এক প্ৰতীক সেকুলাৰিজমৰ প্ৰতীক এটা শান্তিৰ প্ৰতীক তাৰ মাজত কৰাপশ্যন হৈছে বহুত ধৰণৰ কৰাপশ্যন হৈছে অলদো কৰাপশ্যন বা বহুত নেতিবাচক কথা বাংলাদেশত হৈছে তেওঁৰ কিন্তু মানে দেশখনক বহুত পৰিমাণে আগুৱাই লৈ গৈছিলে আৰু ইয়াত ভূমিকা আওয়ামী লীগৰ সাংঘাতিকভাৱে আছিলে শেখ হাছিনা আওয়ামী লীগক ধ্বংস যেটো কৰিলে সেইটো বাংলাদেশৰ কাৰণে এটা বৰ ডাঙৰ মানে এটা অখনি বাৰ্তা ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে মই অনুসন্ধান ডাঙৰীয়া হিৰণ্য শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যাম তাৰ পূৰ্বে আমি পুনৰবাৰ চাই লৈছোঁ বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ প্ৰমাণিক ডাঙৰীয়া আছে আমাৰ বাংলাদেশৰ সাংবাদিক জাকিৰ হুছেইন আছে জাকিৰ হুছেইনৰ সৈতে আচলতে হিন্দুৰ ওপৰত যে অত্যাচাৰ চলা বুলি কোৱা হৈছে মঠ মন্দিৰ ভঙা বুলি কোৱা হৈছে হিন্দু মহাজোঁটৰ মহাসচিব প্ৰমাণিক ডাঙৰীয়াই কি ক'ব বিচাৰে
নমস্কার, আমি অ্যাডভোকেট গোবিন্দচন্দ্র প্রামাণিক, মহাসচিব বাংলাদেশ জাতীয় হিন্দু মহাজোট। আপনারা জানেন যে গত কয়েক সপ্তাহ যাবৎ বাংলাদেশের উপরে চলমান যে ছাত্র আন্দোলন, পরবর্তীকালে সেটা জনতার আন্দোলনের রূপ নেয়। সেই আন্দোলনের এক পর্যায়ে বাংলাদেশের প্রধানমন্ত্রী যিনি শেখ হাসিনা, তিনি বাংলাদেশ ছেড়ে পালিয়ে যান। তো সেই পরিস্থিতিতে একটা অরাজক পরিস্থিতি তৈরি হয় সারা বাংলাদেশে। আপনারা দেখেছেন যে গণভবন, সংসদ ভবন থেকে আরম্ভ করে বড় বড় স্থাপনায় ভাঙচুর, লুটপাট, মানে অনেক জায়গায় অগ্নিসংযোগের ঘটনা ঘটেছে। তো এই পরিস্থিতিতে সারা বাংলাদেশে মানে হিন্দু সম্প্রদায় যেহেতু আওয়ামী লীগের সঙ্গে যুক্ত আছেন, এর মধ্যে আবার হিন্দু বৌদ্ধ খ্রিস্টান ঐক্য পরিষদ এই আন্দোলনের বিরুদ্ধে তারা একটা বিবৃতি দিয়েছিল যে যারা আন্দোলন করছে সেই সমস্ত নিজেদেরকে রাজাকার বলায় তাদের বিরুদ্ধে রাষ্ট্রদ্রোহী মামলা করতে হবে, তারা যেন কোনো চাকরি বাকরি, কোনো সেনাবাহিনী পুলিশ বাহিনীতে চাকরি না পায় সেই ব্যবস্থা করতে হবে এবং তাদেরকে বিচারের আওতায় আনতে হবে। এরকম একটা পরিস্থিতিতে মানে ছাত্র জনতাকে খেপিয়ে তুলেছে ঐক্য পরিষদ। তারই পরিপ্রেক্ষিতে প্রথম যেদিন শেখ হাসিনা মানে পালিয়ে যায়, সেদিনের সন্ধ্যার পরেই বিভিন্ন জায়গা থেকে হিন্দু সম্প্রদায়ের মধ্যে একটা আতঙ্ক ছড়িয়ে পড়ে যে দুটো কারণেই, ঐক্য পরিষদ এবং আওয়ামী লীগের দুটো কারণেই, যে হিন্দুদের উপর ব্যাপকভাবে হামলা হবে, লুটপাট হবে, অগ্নিসংযোগ হবে। তো প্রাথমিকভাবে প্রথম দিনে 7-8টি ঘটনার কথা আমরা বিভিন্ন জেলায় বেশ কিছু ঘটনা 7-8টি, এবং পরবর্তীকালে আমরা প্রায় 20টা জেলার মধ্যে বেশ কিছু ঘটনা আমরা জানতে পারি। বর্তমানে এই ঘটনার রেশ এখন চলছে। এর মধ্যে আমরা দেখেছি যে শুধুমাত্র ঐক্য পরিষদের সেই অনৈতিক মানে উস্কানিমূলক বক্তব্যের কারণে শ্রীবর্দী উপজেলায় ঐক্য পরিষদের সভাপতির বাসায় হামলা হয়েছে। তারপরে এর মধ্যে আওয়ামী লীগের আমরা দেখতে পাচ্ছি হচ্ছে খুলনা জেলায় ঐক্য পরিষদের সভাপতি বিমান বিহারী, তারপরে যুব ঐক্য পরিষদের বাড়িতে পূজা উদ্যাপন পরিষদের ব্যবসায়ী নেতা দীপক সাহার বাড়ি, তারপর হচ্ছে বাঘারপাড়া উপজেলার চেয়ারম্যান আওয়ামী লীগ নেতা বাবলু সাহার মিশে, তারপরে হচ্ছে আপনার বেশ কিছু, বিশেষ করে জেলা ঐক্য পরিষদের সভাপতি হচ্ছে বিশ্বজিৎ সাধুর বাড়ি। এরকম যেহেতু ঐক্য পরিষদের কেন্দ্রীয় নেতা, কেন্দ্রীয় সাংগঠনিক সম্পাদক ডাক্তার সুব্রত ঘোষের বাড়ি, ঐক্য পরিষদের শায়েস্তাগঞ্জ বাজার সভাপতি অসিত বরণ দাস, যেহেতু তারা এই আন্দোলনের বিরুদ্ধে বিবৃতি দিয়ে তারা আন্দোলনকারীদের বিরুদ্ধে খেপিয়ে তুলেছিল। তো সেই কারণে এই ঐক্য পরিষদের প্রতি, ঐক্য পরিষদের হিন্দু নেতা যারা আছে তাদের প্রতি সাধারণ মানুষের ক্ষোভ চরমে, আওয়ামী লীগের প্রতিও হিন্দুদের ক্ষোভ চরমে, মানে আওয়ামী লীগের প্রতিও এই আন্দোলনকারীদের ক্ষোভ চরমে। বিভিন্ন জায়গায় এই ক্ষোভ এখনও চলছে, যে কারণে যারা সরাসরি আওয়ামী লীগের সঙ্গে যুক্ত, বিভিন্ন সময় আওয়ামী লীগের হয়ে এই বিরোধী দলের বিরুদ্ধে স্লোগান, প্রোপাগান্ডা করেছে, বিভিন্ন সময় হুমকি ধামকি দিয়েছে, সেই সমস্ত বাড়িগুলোতে হামলা হয়েছে, তাদের দোকানপাটে হামলা হয়েছে, অগ্নিসংযোগ হয়েছে। সাধারণ কিছু হিন্দু বাড়িতেও হামলার শিকার হয়েছে, যারা সুযোগ সন্ধানী, বিভিন্ন সময় সুযোগ নিতে থাকে যে কোনো ইসের মধ্যে। আপনারা জানেন অরাজক পরিস্থিতিতে কিছু মানুষজন থাকে সুযোগ নেওয়ার জন্য। তো সেইগুলো হচ্ছে, এবং বিভিন্ন গ্রামে গঞ্জে যে সমস্ত মন্দির অরক্ষিত, আচ্ছা, সেই অরক্ষিত মন্দিরগুলো রাতের অন্ধকারে কে বা কারা ভেঙে দিয়ে যাচ্ছে, এগুলো আমরা দেখতে পাচ্ছি। বিশেষ করে উত্তরাঞ্চলে এই ঘটনাগুলো ঘটেছে। ঠিক আছে, গতিকে প্ৰামাণিক ডাঙৰীয়া ইতিমধ্যে স্পষ্ট কৰি দিছে কি ধৰণে অত্যাচাৰ চলিছে। ইতিমধ্যে অত্যাচাৰ চলিছে। বহু হিন্দু যি আওয়ামী লীগৰ সদস্য আছিল তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, আক্ৰমণৰ বলি হৈছে। সমান্তৰালভাৱে যিসমূহ মঠ মন্দিৰৰ কথা কৈছে, মঠ মন্দিৰৰ নিশাৰ ভাগত ভাঙি দিয়া হৈছিল। মই বাংলাদেশলৈকে পুনৰ যাম। বাংলাদেশৰ পৰা আজি আমি পোনে পোনে আচলতে সমগ্ৰ পৰিৱেশৰ কথা আমি পাতি এইবাবেই আছোঁ যে তাত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু প্ৰামাণিক ডাঙৰীয়াই কোৱা ধৰণে যদি সেই ধৰণৰ সাধাৰণ হিন্দু নাগৰিকৰ ওপৰতো অত্যাচাৰ চলিছে, সেইসকল নাগৰিকেতো আশ্ৰয় বিচাৰি এতিয়া ভাৰতত অহাটো স্বাভাৱিক, বিচাৰিব আশ্ৰয়। এতিয়া ভাৰতৰ বাবে ডাঙৰ প্ৰত্যাহ্বান, কাৰণ ৰাজনীতি জড়িত হৈ আছে, CA জড়িত হৈ আছে। আশ্ৰয় দিব বিচাৰিব নে নিবিচাৰিব, অসমৰ বাবে মহাবিপদ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে মহাবিপদ। গতিকে বাংলাদেশত কি পৰিস্থিতি হৈ আছে সেয়া আমি আপোনালোকক জনাইছোঁ। জনাই গৈছে বাংলাদেশৰ পৰাও হিন্দুৰ ওপৰত আক্ৰমণ চলা বুলি কৈছে। বাংলাদেশৰলৈকে আমি পৰৱৰ্তী সময়ত পুনৰ যাম। তাত এগৰাকী মানৱ অধিকাৰ কৰ্মীও আমাৰ লগত উপস্থিত থাকিব, মহম্মদ মনিৰ হুছেইন। তাৰ পূৰ্বে মই হিৰণ্য শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যি পৰিস্থিতি চকুৰ সন্মুখত এটা এটাকৈ আমি দেখা পাইছোঁ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি পথ পৰিৱৰ্তন তাৰ ওপৰত মন্তব্য কৰি কৈছে যে অসমৰ পৰিস্থিতি ভয়াবহ হ'ব। তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰবাদী সমস্যাটোৰ কথা উল্লেখ কৰিবলৈ কৈ আছে যে পুনৰ হয়তো তেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। যেতিয়া হাছিনাৰ সৈতে সম্পৰ্কটো আছিল, কূটনৈতিকভাৱে ভাৰত এটা ভাল অৱস্থাত আছিল আৰু যি সন্ত্ৰাসবাদী কাৰ্যকলাপ তাক বন্ধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে, এতিয়া তাৰ পুনৰাবৃত্তি হ'ব। এই সামগ্ৰিকভাৱে আপুনি কি ভাবে গোটেই বিষয়টো?
চাওক 47 যেতিয়া পাৰ্টিশ্যন হ'ল তেতিয়া ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হ'ল তেতিয়াও প্ৰব্ৰজনৰ সাংঘাতিক আমাৰ বুজাটো অসমীয়া আমি কৰি আছিলোঁ গোপীনাথ বৰদলৈ তেতিয়াই নেহৰুৰ লগত বাকযুদ্ধ হৈছিলে যে আমাৰ অসমত মাটি নাই এনেকৈ যদি আহি থাকে প্ৰব্ৰজনকাৰী তেতিয়াহ'লে আমি বিধ্বস্ত হ'ম নেহৰুৱে তেতিয়া কৈছিলে যে আমি চেণ্ট্ৰেল ইট বন্ধ কৰি দিম হয় তোমালোকৰ অসমত তোমালোকে জাগা দিবই লাগিব তোমালোকে নিবিচাৰিলেও দিব লাগিব তাৰমানে আমাৰ পৰা অত্যাচাৰটো এতিয়া নহয় 47 পৰা চলি আছে হ'ল ইষ্ট পাকিস্তান তেওঁলোকৰ সেই ভাষালৈ আৰম্ভ হ'লতো মানে উৰ্দু জাপি দিব এই সিহঁতে আন্দোলন এইবোৰ কৰিলে কৰি যিটো তাৰে মানে ফ্ৰীডম ফাইটাৰ তাৰে সেই সময়ৰ ফ্ৰীডম ফাইটাৰ সেইবোৰক গোটেইখিনি ইণ্ডিয়ান আৰ্মি ট্ৰেইন কৰিছে চেল্টাৰ দিছে বন্দুক বাৰুদ দিছে সেইটো আৰম্ভ কৰাই দিলে কৰাই দি পিছত ভাৰতীয় সৈন্য গৈ পেলাই ইষ্ট পাকিস্তানৰ মানে শেষ হৈ পেলাই বাংলাদেশৰ সৃষ্টি হ'ল ভাৰতে ভাবিলে কিবা ডাঙৰ কাম কৰিলোঁ যে পাকিস্তানক আমি দুৰ্বল কৰি দিলোঁ কিন্তু পাকিস্তানক দুৰ্বল কৰিব গৈ পেলাই আজি অসমীয়া আমি বিধ্বস্ত হ'লোঁ কাৰণ সেই বাংলাদেশীৰ যিটো আগ্ৰাসন তাৰপিছত নহয় ভাৰতে ভাবিলে বৰ ডাঙৰ কাম কৰিলোঁ এইটো ইন্দিৰা গান্ধীৰ এটা মই কওঁ ফৰেন পলিচি ব্লাণ্ডাৰ এইকাৰণে যেতিয়ালৈকে ইষ্ট পাকিস্তান হৈ আছিল তাৰ বৰ্ডাৰটো চিল হৈ আছিল চুটেড ছাইড হৈ আছিল যেতিয়া 71 এখন বাংলাদেশৰ সৃষ্টি হ'ল তেতিয়া ভাবি ল'লে যে এখন আমাৰ এখন ফ্ৰেণ্ডলি কাণ্ট্ৰি কাৰণ মুজিবুৰ ৰহমানৰ গোটেইখনটো আৰু এতিয়া প্ৰ' ইণ্ডিয়ান এটা এয়া লৈছে যাৰ ফলত নেকি আমি বিধ্বস্ত হ'লোঁ তাৰমানে বাংলাদেশী আগ্ৰাসন তাৰমানে আপোনাৰ যেতিয়া ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো খুলি দিলে শিথিল কৰি দিলে কৰি দিয়াৰ পিছতো যি সুদ বলে আজি অসমীয়া আজি অসমতে আমি সংখ্যালঘু হৈছোঁ এই যিবিলাক ভাৰতৰ ফৰেন পলিচি যিবোৰ তাৰমানে ভুল পন্থা তাৰপিছত আহিল আপোনাৰ খালেদা জিয়া আহিলে খালেদা জিয়া অহাৰ পিছত BNP সেইটো এটা ধৰি লওক ISLত মিলি প্ৰ' পাকিস্তান মানে সিহঁতৰ এটা আছিলে বাৰু তাৰপিছতে ভাৰত ৰাষ্ট্ৰই কি কৰিলে 2009ৰ যিটো ইলেকশ্যন 2009 চনৰ ইলেকশ্যনটো কমপ্লিটলি ফিনান্স বাই দ্য ইণ্ডিয়ান ইণ্টেলিজেঞ্চ থ্ৰু দ্য ইণ্ডিয়ান যিবোৰ এম্বেচিবোৰ আছে তো হাছিনাক তেওঁলোকে লৈ আহিলে চৰকাৰৰ হাছিনাক লৈ আহি পেলাই তেওঁলোকে এইটো আশ্বাস দিলে আমি মানে আলফাৰ পৰা ক্ৰেকডাউন কৰিম এইটো কৰিম আচ্ছা আকৌ আৰম্ভ হ'ল কি আৰম্ভ হ'ল যে আকৌ বৰ্ডাৰটো শিথিল কৰি দিলে মানে পাকিস্তানৰ বৰ্ডাৰটোত কিন্তু আপোনাৰ শ্বুটেড ছাইট অথচ এইফালে প্ৰব্ৰজনকাৰী নাহে কিছুমান এটা ইছলামিক জিহাদী আহে কেইজনমান কিন্তু কোটি কোটিৰ সুদ যিটো সাধাৰণ মানুহ তাত নাহে তৎসৰ তাতে শ্বুটেড ছাইট অৰ্ডাৰ ইয়াত য'ত নেকি লাখ হাজাৰ নহয় লাখ কোটিত আজি প্ৰব্ৰজনকাৰী আহি পেলাই বাংলাদেশী আহি পেলাই আগ্ৰাসনত আমি অসমীয়াৰ মাটি বাৰী পলিটিকেল স্পেচ মানে চাৰিওফালৰ পৰা যিটো আগ্ৰাসন আৰু আক্ৰমণ য'ত নেকি আজি অসমীয়া আজি নহয় যোৱা প্ৰায় 50-60 বছৰে আন্দোলন কৰি আমি বিধ্বস্ত তো সেই পৰিস্থিতি সৃষ্টি কোনে কৰিলে বাংলাদেশে সৃষ্টি কৰিব গৈ পেলাইতো আজি হ'ল আৰু নহ'বা হাছিনা নিচিনা এজনী মহিলাক যেতিয়া লৈ আহিলে ভাবিলে কিন্তু আমাৰ মানে এইটো ফ্ৰেণ্ডলি কাণ্ট্ৰি বাকীবোৰ চব এনিমি কাষত পাকিস্তান আমাৰ শত্ৰু চাইনা শত্ৰু মালদ্বীপছো শত্ৰু হ'ল শ্ৰীলংকাও গ'ল মিয়ানমাৰটো শত্ৰুৱেই চুকিক ইণ্ডিয়াই ছাপোৰ্ট কৰে তো ভাবিলে কি এই হাছিনাক আনি পেলাই আমি এখন ফ্ৰেণ্ডলি কাণ্ট্ৰি কৰি আমি বিৰাট সাংঘাতিক কাম কৰিলোঁ কিন্তু বৰ্ডাৰটো শিথিল কৰি দিলে ইয়াতে ৰাবাৰ বুলেট ব্যৱহাৰ কৰিব দিছে একচুৱেলি গুলি কৰিবই মানা কিন্তু বিশেষ পৰিস্থিতি হ'লে ৰাবাৰ বুলেট পাকিস্তান বৰ্ডাৰত য'ত নেকি কোনো ইমিগ্ৰেশ্যন তাৰ ফুট নাই য'ত বিদেশী আগ্ৰাসনৰ কোনো এয়া নাই তাত শ্বুটেড ছাইট এইফালে লাখ লাখ বিদেশী কোটি কোটি বিদেশী আহি পেলাই অসমক ফিনিছ অসম বুলি নহয় মই উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছোঁ বিশেষকৈ অসম কিছুমান জেগাততো বাৰু নাগালেণ্ড অৰুণাচল সিহঁতৰ এইবোৰ ইনাৰ পাৰ্মিট চাৰ্মিট আছিল কাৰণে সিহঁতে বাচি আছে পাহাৰ পৰ্বত কাৰণে বাচি আছে আমিতো ফিনিছ তো এতিয়া এই যিটো শিথিল কৰি দিলে আমি বাৰে প্ৰতি কৈ আছোঁ কথাই প্ৰতি প্ৰত্যেক প্লেটফৰ্মত লিখিছোঁ যে তোমালোকে পাকিস্তানৰ নিচিনা অন্তত বাংলাদেশ বৰ্ডাৰত তোমালোকে চিল কৰা শ্বুটেড ছাইট অৰ্ডাৰ দিয়া সোমালি আলফাৰ আশ্ৰয়স্থল আছিল বাংলাদেশ সেই প্ৰসংগটো মই কৈ আছোঁ আলফাৰ অকল আশ্ৰয় বাংলাদেশ নাছিলে তেওঁলোকে প্ৰথম কৰিছিল ম্যানমাৰত যেতিয়া তেওঁলোকে লক্ষীপথাৰ আৰু ইয়াত এই কি বুলি কয় আপোনাৰ ইয়ালৈকে আহিল কেম্প চেম্প বনালে অপাৰেশ্যন বজৰঙত যিটো 1990 আৰম্ভ হ'ল
সেইটোৰ প্ৰেছাৰতে তেওঁলোকে গৈ স্পেচ লাগিল তেওঁলোকৰ ক'ৰবাত ফৰেন মানে স্প্ৰিং বোৰ্ড বুলি কয় বিপ্লৱৰ এই ভূটানত গ'ল তাৰপিছত গ'ল সিহঁতে বাংলাদেশ আছিল প্ৰথমতে ম্যানমাৰ অসমতে আছিল কিন্তু সেই আৰ্মি অপাৰেশ্যনটো কি কৰিলে আকৌ অসমীয়া ল'ৰাখিনিক ঠেলি পঠিয়ালে যা নহ'লে ইয়াতে ভিতৰতে আছিল নহয় তাৰ পৰা পঠিয়াই দি ক'ত সোমাই দিলে ভূটানত সোমাই দিলে ক'ত সোমাই দিলে বাংলাদেশত সোমাই দিলে বাংলাদেশত সোমাই দিছে মানে কি বাংলাদেশৰ পৰা ISI এইবোৰ বহুত ষ্টৰি এইবোৰ লম্বা ষ্টৰি আকৌ হেঁচি দিলে এইফালে দিলে চাইনিজ লিংকটো এতিয়া কথাটো হৈছে মই এইটো ক'ব গৈছোঁ তুমি মিত্ৰ ৰাষ্ট্ৰ বুলি কৈ পেলাই তুমি বৰ্ডাৰটো খুলি দিবা নেকি আজি যদি মিত্ৰ ৰাষ্ট্ৰ হ'লে যদি তাৰ পৰা কোনো বিদেশীৰ আগ্ৰাসন নহ'লে বোলে তাত পপুলেশ্যন কম বিৰাট ডেভেলপ কাণ্ট্ৰি সিহঁতৰ অহাৰ কোনো প্ৰয়োজন নাই বেলেগ কথা এটা আছে এখন দৰিদ্ৰ দেশ 17 কোটি মানুহৰ এখন দৰিদ্ৰ দেশ সৰু দেশ দৰিদ্ৰ মানে মই নকওঁ যে ভাৰত তাৰ বহুত ওপৰত মানে এতিয়া মোটামুটি সমানে হৈছে কিন্তু তৎসত্ত্বেও সিহঁতৰ পপুলেশ্যন যিমান 17 কোটি মানুহ অকণমানি জেগা কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ চে সৰু তো অকণমানি জেগা 17 কোটি মানুহ তো সেইটো যিটো পপুলেশ্যনৰ যিটো জনসংখ্যাৰ যিটো বিস্ফোৰণ হৈছে বিস্ফোৰণ হোৱাৰ পিছত তেওঁলোকে যিখিনি ধৰি লওক যিটো আগ্ৰাসনৰ যিটো মুকলি বৰ্ডাৰ যদি চুটেড চাইড যদি থাকিল হয় ইফালে এইফালে ভয় কৰিলে হয় কিন্তু মুকলি গতিকে তাত কোনো বাধা নাই প্লাষ্টিক গুলি মাৰিব দিয়া অৰ্ডাৰ আছে এতিয়া আমাৰ কথাটো হ'ল যে তাতে একফালেদি ভাল হৈছে যে এখন কট্টৰপন্থী সিহঁতে এখন গভৰ্ণমেণ্ট অহাকালি হ'ব কট্টৰপন্থী মানে কোনটো যে ভাৰত বিৰোধী পাকিস্তান চাইনাৰ প্ৰ হ'ব আৰু মৌলবাদী একফালেদি ভাল হৈছে কোনটো ভাল হৈছে নে নাই যে এতিয়া বৰ্ডাৰটো চিল কৰিবলৈকে ভাৰতে বাধ্য হ'ব যিটো আমি বাৰম্বাৰ কৈ আছো যে চিল দ্য বৰ্ডাৰ শুট এট চাইড যিটো পাকিস্তানৰ বৰ্ডাৰ আছে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিব বুলি ভয় কৰিব সেইকাৰণে একফালেদি ভাল হৈছে যে অন্তত অসমৰ বৰ্ডাৰ তেওঁলোকে চিল কৰিবলৈ মানে 4,000 আজি কিলোমিটাৰ মানে বাংলাদেশ বৰ্ডাৰ আমি ধৰি ল'লোঁ বহুত ডাঙৰ আৰু অসমৰ বৰ্ডাৰটোতো চিল কৰ মেঘালয় বৰ্ডাৰটোতো চিল কৰ মই বেংগলটো বাদেই দিছোঁ কাৰণ সিহঁতৰ ভাষা একেই সিহঁতৰতো চলি যায় কিছু ক্ষেত্ৰত কিন্তু আমাৰ ইয়াত নচলে নহয় মেঘালয় অসম ত্ৰিপুৰা এইখিনি নচলে নহয় আজি ত্ৰিপুৰা বিধ্বস্ত হৈ গৈছে আজি ত্ৰিপুৰাৰ সিহঁতে নিজে কয় আমি বাংলাদেশী মুখ্যমন্ত্ৰীজন বাংলাদেশী কৰি আকৌ সিহঁতে আকৌ বাহাদুৰি মাৰে তো সেই আমি অসমক কি দ্বিতীয় ত্ৰিপুৰা কৰিব দিম নেকি ইয়াতে হিন্দুত্বৰ নামত কি আমি যেন বাংলাদেশীক মুখ্যমন্ত্ৰী কৰিব দিম নেকি কেতিয়াবা যিটো সময়ত অসমীয়াই আজি সহস্ৰ সংগ্ৰাম চলাইছে আজি স্বাধীন অসমৰ কাৰণে কি কাৰণে যে আমাৰ যিটো ভয় যে আজি অসমত আমি সংখ্যালঘু হ'ল আমি ভাৰতীয় এই যিটো ছিষ্টেম এই পলিটিকেল ছিষ্টেমে আমাক মানে যিটো ৰাজনৈতিক সুৰক্ষা দিব লাগিছিল সেইটো নাই ইমান আমাৰ ধৰি লওক ৰিচোৰ্চ থকাৰ পিছতো এই ধৰি লওক আমাৰ এই ৰেইন আউট হৈছিল এতিয়া অলপ পৰিৱৰ্তন হৈছে আজি আলফাৰ স্বাধীন অসমৰ যিটো সহস্ৰ সংগ্ৰাম সেইটো আৰম্ভ কৰাৰ পিছত আজি দিল্লীয়ে অলপ গুৰুত্ব দিছে আৰু দিল্লী আৰু গুৱাহাটীৰ নবা দিল্লী আৰু অসমৰ দূৰত্ব তেওঁলোকে লাহে লাহে কমাই আনিছে এতিয়াও অলপ পলিচিটো বদলিছে কিন্তু বৰ্ডাৰ চিলিঙৰ কথাটো এতিয়ালৈকে তেওঁলোকে কৰা নাই আৰু যেইবাৰে বাংলাদেশৰ পৰা আহে প্ৰাইম মিনিষ্টাৰ নহ'ব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ যায় এবাৰো তেওঁলোকে ডিপৰ্টেশ্যন ট্ৰিটি আজিলৈকে কথাটোৱে নোলালে যিটো সময়ত প্ৰধানমন্ত্ৰী আহি পেলাই মোদীয়ে ক'লে যে বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব 2016 আমি মাটিয়ে দি দিলোঁ সেইটো বাৰু মাটিটোত কিছু প্লাছ মাইনাছ সেইটো এটা বেলেগ এটা কথা সেইটো এটা মানে বৰ্ডাৰ এইবিলাকত অলপ সেইটো বেলেগ সেইটো এটা এনালাইচিছটো ইজ এ ডিফাৰেণ্ট এনালাইচিছ সেইটো বহুতে কৈ দিওঁ নহয় আমি পিছত পৰীক্ষা কৰি চালোঁ বেলেগ এটা কথা কিন্তু তোমালোকে ডিপৰ্টেশ্যন ট্ৰিটি এখন কিয় নাই তোমালোকে বৰ্ডাৰটো কিয় চিল নকৰিলা মিত্ৰ দেশ মানে এইটো নুবুজায় যে তুমি বৰ্ডাৰটো খুলি থৈ দিবা আৰু তাৰ পৰা আগ্ৰাসন হৈ পেলাই আমি অসমীয়া জাতি ফিনিছ হৈ যাম তো সেইকাৰণে একফালেদি ভাল হৈছে ভাৰত চৰকাৰে সতৰ্ক হওক তেওঁলোকে বৰ্ডাৰ চিল কৰক চুৰেট চাইড অৰ্ডাৰ দিয়ক ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে সেই প্ৰসংগটো আছে সেই সমস্যাটো আছে দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ পৰা সেই সম্পৰ্কে জানিম যে আচলতে বৰ্ডাৰ চিল নকৰাৰ ফলত কি সমস্যা হৈ আছে তাত যদিও BSF আছে কিন্তু কামত কিমান দূৰ আহিছে BSF এতিয়াতো ইউটিউবাৰে ৰাস্তাটো দেখাই দিয়ে কালভাৰ্টৰ তলেৰে সোমাই আহি ইণ্ডিয়াত প্ৰৱেশ কৰে ৰাজধানী দিল্লীলৈকে যায় আকৌ একেটা কালভাৰ্টেৰে বাংলাদেশ পায়গৈ এতিয়াতো মৌলবাদৰ উত্থান যদি ঘটে মৌলবাদী চৰকাৰ এখনত আল কায়দাৰ লগত লিংক থকা বুলি কৈছে ISIৰ হেঁচা এটা আছে গতিকে সাংঘাতিক ধৰণৰ এটা সন্ত্ৰাসবাদী কাম কাজ হয়তো চলিব পাৰে সময়ে সময়ে ইয়াতো জামাতিক ইছলামিক এইটো বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী ধৰা বুলি কয় তেওঁলোকে হয় হিৰণ্য শইকীয়া ডাঙৰীয়াই ঠিকেই কৈছে সেইটো আচলতে চাবলৈ গ'লে ভাৰতৰ বৰ্ডাৰ বিশেষকৈ চাইনা চীন
পাকিস্তান আৰু বাংলাদেশৰ লগত আছে, বাকী সৰু সুৰা ম্যানমাৰ আদি ভূটান আছে। কিন্তু চাইনা আৰু পাকিস্তানৰ লগত বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ বা চীনৰ লগত ITBP আছে, আৰু লগতে তাৰ ঠিক পিছত ইণ্ডিয়ান আৰ্মি আছে। হয়, কিন্তু বাংলাদেশৰ ক্ষেত্ৰত খালি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে, ইণ্ডিয়ান আৰ্মিৰ একো ৰোল নাই বাংলাদেশ বৰ্ডাৰত। গতিকে মই ভাবোঁ এইটো এটা খুব ডাঙৰ ভুল। হয়। আৰু বিশেষকৈ এতিয়া মই ভাবোঁ যে ইণ্ডিয়ান আৰ্মিক বাংলাদেশ বৰ্ডাৰৰ ফালে আনিব লাগিব কিছু সংখ্যা, কাৰণ চৰকাৰ পৰিৱৰ্তনৰ প্ৰয়োজন হৈ যাব এতিয়া। হৈ যাব। এই কাৰণটো হৈছে যে এতিয়া আপুনি চাওক যে বাহিৰৰ শক্তিসকলে আজি যি বাংলাদেশত হৈছে, এইটো ভাবিব নালাগে যে খালি ছাত্ৰ আন্দোলনৰ কাৰণেই এইটো পৰিৱৰ্তন হৈছে। পৰিৱৰ্তনটো হৈছে তাত চীনো আছে, তাত পাকিস্তানো আছে, আমেৰিকাও আছে আৰু ইউৰোপৰ দেশো আছে। কাৰণ মই দুটা কথা ক'ব খুজিছোঁ। প্ৰথম কথা যে চীনৰ আগৰ পৰাই ইণ্টাৰেষ্ট আছিল যে বাংলাদেশত সিহঁতে বেছ এটা বনাওক বা বাংলাদেশৰ লগত এটা সম্বন্ধ বনাই ভাৰতক দক্ষিণৰ ফালৰ পৰা অলপ দিগদাৰ দিয়ক। আৰু শ্বেখ হাছিনা এমাহ আগতে চীনলৈ গৈছিল, কিন্তু চীনে তেতিয়া ক'লে যে তিষ্টা ৰিভাৰ প্ৰজেক্টটো তুমি শ্বেখ হাছিনাই ভাৰতক দি দিছিল, কৈছে সেইটো আমি বিচাৰিছিলোঁ, কিন্তু গতিকে কিবা লাগিলে তুমি ভাৰতকে সোধা। গতিকে এদিন আগতেই ঘূৰি আহিলে তেখেতে, তাৰমানে তেখেতৰ সেই যোনটো যিহৰ কাৰণে গৈছিল, যি কামৰ কাৰণে গৈছিল, হয়তো সেইটো সঠিকভাৱে নহ'ল। মে' মাহত শ্বেখ হাছিনাই এইটো কৈছিল যে মোক কোনোবা ইউৰোপ বা আমেৰিকাৰ কোনোবা নামটো ঠিক নক'লে, কিন্তু কোনোবাই মোক এটা দিছে যে আপোনাৰ ৰি-ইলেকশ্যনটো আমি কৰি দিম, কিন্তু আমাক আপোনাৰ বাংলাদেশত এটা বেছ দিয়ক। আৰু বহুতে ভাবে যে সেণ্ট মাৰ্টিন বুলি এটা দ্বীপ আছে, সেই দ্বীপত আমেৰিকাৰ ইণ্টাৰেষ্ট আছিল যে চাইনা ম্যানমাৰ ইকনমিক কৰিডৰ যোনটো, তাৰ ওপৰত নজৰ ৰাখিবৰ কাৰণে সিহঁতে এটা বেছ বনাব খুজিছিল, যোনটো শ্বেখ হাছিনাই নিদিলে। আৰু এই কাৰণে মই ভাবোঁ যে এতিয়া আপুনি চাওক, হাছিনাই যাব খুজিছিল লণ্ডন, কিন্তু ইউনাইটেড কিংডমে ক'লে যে নাই, আপোনাক আমি আশ্ৰয় নিদিওঁ, ভিছা নিদিওঁ, এছাইলাম নিদিওঁ। এইটো কাৰণে যে সিহঁতে ভাবিছিল যে আমি যেতিয়া সুধিছিলোঁ তেতিয়া আমাক সহায় কৰা নাছিল। গতিকে সেই বস্তুবোৰ দেখি পেলাই আমি গম পাওঁ যে এইটো খালি কেৱল এটা ছাত্ৰ আন্দোলন নহয়, ইয়াত মিলিত হৈছে। পূৰ্বে ৰাছিয়াৰ এজেঞ্চি এটাইও আচলতে এই সতৰ্কবাণীটো কৰি দিছিলে, সেইটো চেঞ্জ হৈ যাব পাৰে, সেইটো কৈছিল। আৰু লগতে মই দৰ্শকক আৰু এটা কথা ক'ব খুজিছোঁ, হয়তো বহুত প্ৰচলিত হোৱা নাই। এতিয়া যোনজন আৰ্মি চিফ হৈছে আৰু আজিৰ দিনত জেনেৰেল ৱাকাৰ উজ জামান, তেওঁ হত্যাকৰ্তা, তেওঁ কিন্তু মাত্ৰ এমাহ আগতে অৰ্থাৎ 23 জুনত তেওঁক আৰ্মি চিফ বনাইছিল শ্বেখ হাছিনা। আৰু শ্বেখ হাছিনাই এই কাৰণে বনাইছিল, বহুতে কয় যে তেওঁৰ শহুৰেক জেনেৰেল মুস্তাফিজুৰ ৰহমান শ্বেখ হাছিনা যেতিয়া প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈছিল, সেই সময়ত আৰ্মি চিফ আছিল। কিন্তু হয়তো মই ভাবোঁ যে জেনেৰেল ৱাকাৰ উজ জামান হয়তো তেখেতৰ বিষয়ে শ্বেখ হাছিনাক বহুতে কৈছিল যে তেখেতক আৰ্মি চিফ বনাব নালাগে, আপোনাৰ কাৰণে বিপদ আহিব পাৰে। কিন্তু সেই সতৰ্ক নহৈ পেলাই তেখেতে যে আৰ্মি চিফ তেওঁক এপইণ্ট কৰিলে, আৰু সেইটোৱে মই ভাবোঁ তেখেতৰ কাৰণে কাল হ'ল। যদিও তেওঁক হত্যা কৰা নহ'ল, তাৰ পৰা কিবা কৈ ওলাই আনিলে, নহ'লে তেখেতৰ পিতৃৰ নিচিনা অৱস্থাটো সেইটো হ'ল হয়। মই এবাৰ পুনৰ বাংলাদেশলৈকে যাব বিচাৰিছোঁ। আমাৰ লগত আন এগৰাকী অতিথি উপস্থিত আছে, বাংলাদেশৰ মানৱ অধিকাৰ কৰ্মী তেখেত মহম্মদ মনিৰ হুছেইনৰ পৰা আমি জানিব বিচাৰিম, মোৰ সতীৰ্থ সাংবাদিক জাকিৰ হুছেইনৰ দ্বাৰা, যে তাত যি ব্যাপক ৰূপত মানৱ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল, সেয়া লাগিলে হাছিনা চৰকাৰৰ সময়তে হ'ল, যি কি নহওক সেই সময়টো আছিলে। কিন্তু এতিয়া শেহতীয়াকৈ যি হিংসাত্মক ঘটনা, এতিয়া নতুন চৰকাৰ বা পৰৱৰ্তী সময়ত কি হ'ব বুলি ভাবে, কি ধৰণে দেখিছে তেওঁলোকে? ছাত্র জনতার গণ অভ্যুত্থানের মুখে বাংলাদেশের প্রধানমন্ত্রী শেখ হাসিনা
পদত্যাগ করে দেশ ছেড়ে যাওয়ার পর গোটা বাংলাদেশে এক অস্বাভাবিক পরিস্থিতি বিরাজ করেছিল। তবে দিন যতই ঘনিয়ে আসছে এবং এই পরিস্থিতিটা স্বাভাবিক পর্যায়ে চলে আসছে, ইতিমধ্যেই কারফিউ প্রত্যাহার করা হয়েছে এবং সকল অফিস, আদালত, ব্যাংক, বিমা, সরকারি শিক্ষা প্রতিষ্ঠান, বেসরকারি শিক্ষা প্রতিষ্ঠান সহ বাংলাদেশ সচিবালয় সহ গার্মেন্টস, শিল্প কলকারখানা চালু হওয়ায় এই স্বাভাবিক পরিস্থিতি ধীরে ধীরে ফিরে আসছে। রাজধানী ঢাকার যান চলাচল স্বাভাবিক হয়ে আসছে এবং গত 16 বছরের এই সরকার, আওয়ামী লীগ সরকার যখন দেশ পরিচালনা করেছিল, তাদের দলীয় প্রধানমন্ত্রী শেখ হাসিনা যখন পদত্যাগ করে দেশ ছেড়েছেন, তখন বিক্ষুব্ধ জনতা বিভিন্ন জায়গায় বিক্ষোভ মিছিল করেছে, কোথাও কোথাও বিজয় মিছিল করেছে। এইসব বিক্ষোভ মিছিল এবং বিজয় মিছিল থেকে বিভিন্ন স্থানে বিক্ষিপ্ত বিচ্ছিন্ন কিছু ঘটনা ঘটেছে এবং আমরা এটাও দেখেছি যে বাংলাদেশের প্রত্যন্ত অঞ্চলে বিভিন্ন জায়গায় কিছু দুষ্কৃতিকারীরা হামলা চালিয়েছে। সাবেক এমপি, মন্ত্রী এবং আওয়ামী লীগের শীর্ষ পর্যায়ের নেতৃবৃন্দর বাড়িতেও হামলা হয়েছে, ভাঙচুর হয়েছে, লুটপাট হয়েছে, অগ্নিসংযোগ করা হয়েছে। পাশাপাশি বিভিন্ন মন্দির এবং উপাসনালয়েও হামলা হওয়ার খবর আমরা পেয়েছি, কিন্তু সেনাবাহিনীর তড়িৎ হস্তক্ষেপে এবং তাৎক্ষণিক ব্যবস্থা গ্রহণের কারণে এই পরিস্থিতিটা স্বাভাবিক হয়ে আসছে। তবে আমার মনে হয় ইতিমধ্যেই মহামান্য রাষ্ট্রপতি এবং 3 বাহিনীর প্রধান সমন্বয়কদের সাথে, বৈষম্য বিরোধী ছাত্র আন্দোলনের সমন্বয়কদের সাথে গতকাল রাতে দীর্ঘ আলোচনা করেছেন এবং একটি অন্তর্বর্তীকালীন সরকার গঠনের ব্যাপারে তাদের ছাত্রদের যেই দাবি ছিল, তাদের যে রূপরেখা ছিল, সেটা তারা নিয়ে আলোচনা করেছেন এবং ছাত্ররা যেটি জানিয়েছেন যে এই বিষয়টি তাদের সাথে মহামান্য রাষ্ট্রপতির সাথে ফলপ্রসূ আলোচনা হয়েছে। তারা নোবেল জয়ী এবং একজন আন্তর্জাতিক ব্যক্তিত্ব ডক্টর মোহাম্মদ ইউনূসের নামটি প্রস্তাব করেছেন এবং মহামান্য রাষ্ট্রপতি তাদের এই প্রস্তাবে সায় দিয়েছেন। আমরা আশা করছি একটি অন্তর্বর্তীকালীন সরকার গঠন হওয়ার পরেই গোটা দেশের স্বাভাবিক পরিস্থিতি ফিরে আসবে। এখন কোথাও কোথাও যে বিচ্ছিন্ন ঘটনা ঘটছে, এ বিষয়ে বাংলাদেশ সেনাবাহিনীর পক্ষ থেকে জনগণের জানমাল, সরকারি সম্পত্তি এবং সকল কিছু আইন শৃঙ্খলা এবং এই বিশৃঙ্খল পরিবেশ থেকে বিরত থাকার জন্য তারা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মই পুনৰ আহিব বিচাৰিছোঁ ইমৰান হুছেইন ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে। বাংলাদেশৰ বাৰ্তা আপুনিও পাইছে। আচলতে ভঙা চিঙা যে হৈছে, মাৰপিট যে হৈছে, ইয়াৰ স্পষ্ট ছবি আছে। আশা কৰিছে যে এতিয়া পৰিস্থিতি ভাল হ'ব। তেখেতে কৈছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক দায়িত্ব দিয়া হৈছে, অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পৰ্যবেক্ষণ কৰিব তেখেতে। কিন্তু কি ভাবে তাৰ পাছত সেই চৰকাৰখন সেই ধৰণে থাকিবনে? ইউনুছে চলাব পাৰিব, ইউনুছ ডাঙৰীয়াই চলাব পাৰিব, নে তাত বিএনপি বা জামাতি মৌলবাদীৰ চৰকাৰ এখন চলিব? নহয়, মহম্মদ ইউনুছ থাকিব 6 মাহমান ধৰক। সেইটোৱে এতিয়া অন্তৰ্বৰ্তী চৰকাৰ মানে কি, তেওঁ ইলেকশ্যন কৰাব, তাৰ আগত অৱস্থাটো নৰ্মেলাইজ কৰিব, সেইকাৰণে তেওঁক কিছুদিনৰ কাৰণে দায়িত্ব দিয়া হ'ব। এটা কথা হৈছে, তেওঁ এজন ফাইনেষ্ট ইকনমিষ্ট, তাত কোনো সন্দেহ নাই। কিন্তু এজন ফাইনেষ্ট ইকনমিষ্ট, এজন ফাইনেষ্ট পলিটিচিয়ান নহ'ব পাৰে, এজন ষ্টেটছমেন নহ'ব পাৰে। সেইটো এটা একদম বেলেগ প্ৰশ্ন। সেই সন্দেহটো মোৰ কেনেকৈ আহিলে, মই শুনামতে মহম্মদ ইউনুছে এটা ইণ্টাৰভিউ দিছে আৰু তেওঁ এইটো মানে দায়িত্বটো ল'ম বুলি কৈছে, তেওঁ আহিও আছে। কিন্তু তেওঁ সোধা হৈছিলে যে এই যে মূৰ্তিবোৰ ভাঙিলে, মুজিবুৰ ৰহমানৰ মূৰ্তিবোৰ ভাঙিলে, এইটো আপুনি কি কয়? তেওঁ কৈছে এইবিলাকতো ভাঙিব ৰাইজৰ ক্ষোভ, এইটো শ্বেখ হাছিনাৰে দোষ। কিন্তু তেওঁ এবাৰো কণ্ডেম নকৰিলে যে সেইটো ন' ডাউট হাছিনাৰ দোষ আছে, অভাৰ গ্লৰিফিকেশ্যন, এইবিলাক কৈছোঁ মই অলপ আগত।
কিন্তু ৰাইজক যে তেওঁ এটা ক'ব লাগে যে এইটো বেয়া হৈছে, বঙালী জাতিসত্তাৰ কাৰণে বেয়া হৈছে, বঙালী জাতীয়তাবাদৰ কাৰণে বেয়া হৈছে, মানৱতাৰ বিৰুদ্ধে হৈছে। আজি যি দেশত মহম্মদ ইউনুছ আহি পেলাই দায়িত্ব ল'ব, সেই দেশখনে মুজিবুৰ ৰহমানে কৰিছে। গতিকে এই যিটো অশলাগী যিটো মনোভাৱ, অবিবেচকী যিটো মনোভাৱ, কাৰণ তেওঁ ৰাইজক কণ্ডেম কৰিব লাগিছিল যে এই মন্দিৰটো সাম্প্ৰদায়িক হৈ পৰিব পাৰে, মন্দিৰটো নকৰিবা বা তোমালোকে মূৰ্তি নাভাঙিবা, দেশৰ ৰাষ্ট্ৰৰ সম্পদ নষ্ট নকৰিবা, এই ধৰণৰ এপিল এটা খুব ভালকৈ দিব লাগিছিল। দিছে যদিও খুব ভালকৈ দিয়া নাই। আৰু তেওঁ সাম্প্ৰদায়িক হ'ব বুলি মই নকওঁ, সেই ধৰণৰ ব্যক্তিত্ব দুখীয়া মানুহৰ কাৰণে কৰা মানুহ সাম্প্ৰদায়িক নহ'ব কিজানি, কিন্তু তেওঁ এটা সুবিধাবাদী এটা স্থিতি লৈছে। তেওঁ দেখিছে যে এতিয়া মই এই যিটো গণ আন্দোলন বিপদে পৰিচালনা হ'লেও তেওঁলোকৰ বিৰুদ্ধে নকওঁ, যিহেতু মই হ'বলৈ গৈ আছোঁ। গতিকে ৰাইজে এইটো ভুল কৰিলেও ৰাইজৰ সমৰ্থন, গতিকে এই কথাটো ঠিক নহয়। ঠিক তেনেকৈ তেতিয়াহ'লে চলি থাকিব, এইটো কথা ঠিক নহয়। কথা হৈছে যে বিবেক, এজন ৰাষ্ট্ৰপ্ৰধানে তাৎক্ষণিকভাৱে তেওঁ ৰাষ্ট্ৰপ্ৰধান বুলিয়ে ধৰি লৈছোঁ, কোনো কাৰণতে বিবেক হেৰুৱাব নালাগিব। আৰু ইয়াত চাওক, সেনাৰ ভূমিকাও কিন্তু মানে ঠিক নহয়। কিয় ঠিক নহয়? কাৰণ সেনাৰ আগতেই মানে বংগবন্ধুৰ ভঙা হৈছে, সেনাৰ আগতেই ৰবীন্দ্ৰনাথৰো কথাটো শুনা গৈছে। কিন্তু মই অলপ আগতে পাইছোঁ যে ৰবীন্দ্ৰনাথৰ ভাঙাৰ কথাটো এইটো 2023, কিন্তু এইটো এটা নিশ্চিত হ'ব লাগিব যে এতিয়াৰ নে কেতিয়াৰ। আৰু এটা কথা চাওক, তেখেতে এটা কথা কৈছে যে অৱস্থা ভাললৈ আহিছে, কিন্তু মোৰ বিশ্বাস অৱস্থা ভাললৈ আহিব। মই আৰু এটা খবৰ পাইছোঁ, মই এইটো কথাটো আপোনাক কৈ দিওঁ। মোৰ কিছু বন্ধু বান্ধৱ আছে বাংলাদেশত, হোৱাটছএপ যোগে আমি কিছু মই যোগাযোগ কৰিছিলোঁ। আচলতে হিন্দুৰ যিটো এটাক হৈছে, সেই এটাকটো আওয়ামী লীগৰ সমৰ্থক হিচাপেও হৈছে, অকল হিন্দু বুলি নহয়। এই কথাটো কৈছে পাৰমাণিকে কৈছে, আৰু ষ্টেটমেণ্ট কিছু দিছিলে, সেইটো কাৰণে হৈছে। হিন্দু লোকৰ ওপৰতো হৈছে, কিন্তু আওয়ামী লীগ বুলি হৈছে। হিন্দু লোক বুলি কোৱাতকৈ তেওঁলোকে কৈছে যে আওয়ামী লীগৰ যিহেতু বেছিভাগ হিন্দু মানুহ আওয়ামী লীগৰ সমৰ্থক। এতিয়া কিছুমান মানুহ কালি দেখিছোঁ উল্টাকৈ লটকাই থৈছে এই ফ্লাইঅভাৰত, কিন্তু সেইবিলাক মুছলিম মানুহ আছিলে। গতিকে হিন্দু মুছলিম নহয়, তেওঁলোকৰ আওয়ামী লীগ বুলি আক্ৰমণ কৰিছে। সেইবাবে মই কৈছোঁ, কিন্তু মই এটা কথা পাৰ হয়, কেৱল যে হিন্দু পাৰ হ'ব তেনেকুৱা নহয়। আওয়ামী লীগত যদি মুছলমান আছে, তেওঁলোকৰ প্ৰাণৰ মৰ্যাদা পাৰ হ'ব পাৰে। কিন্তু কথা হৈছে, মই ইয়াত এইখিনি কৈও এটা কথা কওঁ, যদি জামাত ইছলামী বেছিকৈ সোমাই যায়, সেই ধৰণৰ কথা হ'ব পাৰে। দুই এটা ঘটনা হিন্দু তেনেকুৱা মন্দিৰ চলিব পাৰে, কিন্তু ধৰক ঢাকেশ্বৰী মন্দিৰ তেনেকুৱা হোৱা নাই। আৰু এটা ভাল কথা হৈছে যে মানুহে ছাত্ৰই তাতে পাহৰা দিছে। কিন্তু যদি পিছলৈ, এই মই ইউনুছৰ টাইমটো কোৱা নাই, পিছত যদি তেনেকৈ BLT আহি যায় বা জামাত ইছলামী এটা ভূমিকা থাকে, তেতিয়াহ'লে কিন্তু এটা সমস্যা হ'ব পাৰে। আৰু এই সমস্যা হ'লে নিশ্চিতভাৱে অসমৰ সমস্যা হ'ব। ঠিক আছে, হিৰণ্য শইকীয়া ডাঙৰীয়া, সময় কম আছে, মই শেষৰটো মন্তব্য আপোনাৰ পৰা লৈ ল'ব বিচাৰিছোঁ। চাওক, এই 2009 চনত যেতিয়া শ্বেখ হাছিনা আহিছিলে, ইলেকশ্যনত জিকি পেলাই ভাৰতৰ পৰা টোটেলি ফাইনেন্স হৈ পেলাই, তেতিয়া সেইখন ইলেকশ্যন আছিল, যদিও ফাইনেন্স বাই দ্য ইণ্ডিয়ান, কিন্তু ইলেকশ্যন আছিল। তাৰ পিছৰ যি দুখন মানে তিনিখন ইলেকশ্যন হ'ল, য'ত নেকি অপজিশ্যনে তেওঁলোকে বয়কট কৰিলে যে এখন কেয়াৰটেকাৰ গভৰ্ণমেণ্ট দি পেলাই তেওঁলোকে ইলেকশ্যন পাতক, নিউট্ৰেল। সেই যিটো বস্তু শ্বেখ হাছিনাই মানি নল'লে, যাৰ ফলত নেকি অপজিশ্যনে বয়কট কৰিলে। কাৰণ 3বাৰ ইলেকশ্যন হোৱা নাই। আমাৰ যেনেকৈ 83ৰ অবৈধ চৰকাৰ আছিল, হিতেশ্বৰ শইকীয়াই চবেই যেতিয়া বয়কট কৰিলে, বিৰোধী নোহোৱা কৰি দিব বিচাৰিছিল। বিৰোধী নোহোৱাকৈ ইলেকশ্যনে হ'ব নোৱাৰে, হ'বই নোৱাৰে। তো ডেমক্ৰেচি যে তুমি কৈছা, চাইনা টাইনা হ'লেতো বেলেগ কথা, সিহঁতৰ ষ্টাইল ৰাছিয়ান বিৰোধী নোহোৱা কৰি দিব বিচাৰিছিলে। ইয়াতে বিৰোধীৰ তেতিয়া তোমাৰ সেইটো ইলেকশ্যন হৈ নাথাকিল নহয়। তাৰমানে ইলেকশ্যন কেতিয়া হয়? যেতিয়া ডেমক্ৰেচি কেতিয়া, যেতিয়া বোলে তাত বিৰোধী চবৰ এখন যুদ্ধ হয়, মানে বেলট, থ্ৰু বেলট। কিন্তু ইয়াতে কি হ'ল যে 3বাৰকৈ তেওঁ প্ৰধানমন্ত্ৰী হ'ল, অপজিশ্যনে তাতে এটা মানে অলপ অংশগ্ৰহণ হ'ল, আৰু উল্টা খালেদা জিয়াক বঢ়াই থৈ দিলে 14-17, আৰু একে বয়সৰ তহঁতি, একে সমনীয়া তোমালোকে প্ৰাইম মিনিষ্টাৰ এইবিলাকে হৈছে যে তুমি মহিলা, সেইগৰাকী মহিলা আজি কৰাপশ্যন কৰিছে, কোটি কোটি টকা মাৰি লৈ পলাই গৈছে। ঠিক তেনেকৈ তেওঁ কথা নাই বতৰা নাই, 17 বছৰৰ কাৰণে তেওঁ জেল দি দিলে, তাৰপিছত গৃহবন্দী কৰি ৰাখিছে। যিহেতু স্বাস্থ্যৰ খুব বেয়া হ'ল, তেওঁ আনি গৃহবন্দী কৰি ৰাখিছে। তো সেইকাৰণে ছাত্ৰৰ যিটো এই যে আন্দোলনটো, এইটো এটা মানে আপোনাৰ অকল স্পাৰ্ক এটা খবৰ বহিঃপ্ৰকাশ বহিছে, কিন্তু বস্তুটো চলি আছে যোৱা 10 বছৰৰ পৰা। 10 বছৰৰ পৰা তাৰমানে যেতিয়া
অপজিশ্যনে খুব ত্ৰুটিভাৱে চলি আছে এইটো এটা স্পাৰ্ক নহ'লে হঠাৎ ইমান ফেক্টৰ কেইবাটাও আছে, আভ্যন্তৰীণ আছে, এক্সটাৰ্নেল আছে, আৰু ছাত্ৰ আন্দোলনটোৱে হঠাৎ এটা স্ফুলিংগ ৰূপ লৈ ল'লে। ৰূপ ল'লে মিডিয়াটো কণ্ট্ৰল কৰিছে, খবৰ এটা ৰূপ ল'লে মিডিয়াটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন- সেইকাৰণে আমি এইবোৰ যিটো এনালাইচিছ কৰা যায় এই কথাটো যে ইলেকশ্যন এখন উইদাউট অপজিশ্যন এটা মিনিংলেছ গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰ নাই তাৰমানে তেওঁলোকে আৰু পৰিপক্ক হ'ব লাগে। হাছিনাই গণতন্ত্ৰ তাত প্ৰেক্টিছ কৰা নাই যোৱা 15 বছৰ আজি সেইকাৰণে ফল ভুগিছে গতিকে ফেক্টৰ কেইবাটাও আছে, আভ্যন্তৰীণ ফেক্টৰ আছে, বহিৰাগত শক্তি আছে, আৰু সমান্তৰালভাৱে শ্বেখ হাছিনাই যিধৰণে চৰকাৰ চলাব বিচাৰিছিল তাৰ পাৰ্শ্বক্ৰিয়া বা তাৰ হয়তো পৰিতাপ এতিয়া কৰিবলগীয়া হৈছে, তেনেকুৱা ধৰণৰ চৰ্চা আছে। কিন্তু লক্ষণীয় হ'ব ইয়াৰ প্ৰভাৱ এতিয়া অসম বা উত্তৰ পূৰ্বাঞ্চলত কি ধৰণে পৰে। যি ভয়ংকৰ বিপদৰ আগজাননী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে, তাক সেই প্ৰত্যাহ্বানক চৰকাৰে কি ধৰণে আগবঢ়াই লৈ যায় তাৰ ওপৰত সমগ্ৰ অসমে দৃষ্টি ৰাখিব। আমিও দৃষ্টি ৰাখিম। আজিৰ ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।